নাই আশ্বাসৰ কথাটো অহা নাই ইয়াতে বস্তুটো হৈছে আজি পুৱাৰ ভাগত মোৰ তাত এই গাঁৱৰে কেইগৰাকীমান মহিলা মোৰ তাত গৈছোঁ। তেওঁলোকৰ যিটো সমস্যা এই সমস্যাখিনিৰ কথা তেওঁলোকে অৱগত কৰিছিল আৰু তেওঁলোকে তাৰমানে 2-4খন ফটো লৈ গৈছিল। সেই ফটোখিনি দেখিলোঁ, দেখি পেলাই তেওঁলোকৰ লগত কথা পাতি মই লাষ্টৰ পৰা ভাবিলোঁ একবাৰ চাই যোৱাটো ভাল, গাঁৱলৈ যোৱাটো ভাল। আৰু সেই সংক্ৰান্তত ভাবিয়েই মই আজি তেওঁলোকক ক'লোঁ যে মই 12-12:30 ভিতৰত গৈ পাম। একদিনে মই কোৱা মতে 12:30 আহি পাইছোঁ। আহি যিটো দেখিলোঁ এইটো আচলতে এটা আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আমি আচলতে জনপ্ৰতিনিধি হিচাপে আমি দায়িত্ব পালন কৰিছোঁ নে নাই এই কথাটো আজি দিনটো মই তাৰমানে মই নিজে মই প্ৰশ্ন কৰিছোঁ। এতিয়া ইয়াত যদি আপোনালোকে চাই যে ইয়াত প্ৰতিনিধি আছিল, কিন্তু এই প্ৰতিনিধিসকলে জনপ্ৰতিনিধিসকলে তাৰমানে এই গাঁওখনৰ বা এই চুবুৰীটোৰ যিটো তেওঁলোকৰ সমস্যা এই সমস্যাটো তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে, অনুভৱ কৰিব নোৱাৰে। আৰু যাৰ ফলত আজিৰ দিনটোতো এই গাঁওখনত তাৰমানে যাতায়াত সাকৰে তেওঁলোকে পাৰ হ'বলগীয়া হৈছে। এই সাকৰে পাৰ হওঁতে 4জন মানুহ মৃত্যুমুখত পৰিব লগা হৈছে। এজন মানুহৰ ডেড বডি এতিয়ালৈকে তেওঁলোকে উদ্ধাৰ কৰিবই নোৱাৰিলে, এনেধৰণৰ অৱস্থা তেওঁলোকৰ হৈছে। এই গাঁওখনৰ এই চুবুৰীটোত তাৰমানে প্ৰায় 15-20 ঘৰ মানুহ আছে। তেওঁলোকৰ তাৰমানে আজিৰ দিনটোতো তেওঁলোকৰ কাৰেণ্ট নাই, লাইট নাই। এই গোটেই কথাখিনি তেওঁলোকে আমাক অৱগত কৰিলে আৰু আমি সেই মৰ্মে আচলতে কি ব্যৱস্থা কৰিব পৰা যায় তাৰ চিন্তা চৰ্চা কৰি আমি APDSLৰ যিজন বিষয়া আছে ইয়াতে মহকুমা পৰ্যায়ৰ বিষয়া তেওঁক লৈ আহিছোঁ। আৰু তেওঁলোকে এই কথাটো আমি ওপৰ লেভেলতো কথা পাতিছোঁ। মই ইয়াতে চাৰ্কেল অফিচৰ লগত COৰ লগত এনেধৰণে বিভিন্নজনৰ লগত কথা পাতিছোঁ, DCৰ লগত কথা পাতিছোঁ। আৰু আমি ভাবোঁ যে ইয়াত তেওঁলোকৰ যিটো সমস্যা এই সমস্যাটো আমি পাৰ্যমানে সমাধান কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত ল'ম। আৰু আমি ভাবোঁ যে তেওঁলোকৰ যিটো লাইটৰ যিটো সমস্যা এই সমস্যাটো তেওঁলোকৰ প্ৰথম পৰ্যায়ত তাৰমানে আমি গুৰুত্ব আৰোপ কৰিছোঁ আৰু এইটো সোনকালে তাৰমানে সমাধান হ'ব। আৰু আমি ৰাস্তাটোৰ কথাটো যিটো আছে দলংখনৰ কথাটো এইটো আচলতে PWD ৰোড নহয়, কিন্তু তথাপিতো এই ৰাস্তাটো PWD ৰোডত পেলাই দি এই দলংখন বনাব পৰা যায় নেকি বা তেনেধৰণে ব্যৱস্থাখিনি কৰিব পৰা যায় নেকি আমি চিন্তা চৰ্চা কৰিম।